যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট সেন্সাসতো বাংলা বুলি লিখিম। বেয়া কথা কোৱা নাই। তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে সেইটো তেওঁলোকৰ অৰিজিনেল। কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক, সেইটোতো তেওঁলোকৰ অৰিজিনেল। লিখিব পাৰিব না নাই? সাহস হ'ব না নাই? বাংলাদেশী মুছলমান ইমান দিন নিজৰ পৰিচয় কি দিলে? অসমীয়া বুলি দিলে। ইমান দিন নিজৰ পৰিচয় অসমীয়া বুলি দি আজি তেওঁলোকে কৈ আছে নেক্সট সেন্সাসত আমি আমাৰ পৰিচয় অসমীয়া বুলি নিদিওঁ, আমি আমাৰ পৰিচয় বাংলা বুলি দিম বুলি বাংলাদেশী মিয়াসকলে কৈ আছে। মই তেওঁলোকক কৈছোঁ ভাল কথা, তোমালোকৰ পৰিচয় এতিয়া অসমীয়া নিদি তোমালোকে বাংলা দিবা, তো তোমালোকৰ পৰিচয় এইটোও দিয়া যে তোমালোকে মুছলমান নহয়, তোমালোকে হিন্দু হোৱা। তাৰ অৰিজিনেলটো সেইটোৱে হয়। ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাকতো চব অৰিজিনেল হিন্দুৱে হয়। আজি উজনি অসমত যেতিয়া বাংলাদেশী মিয়াৰ যেতিয়া গাঁও ভাঙি আছে, বুলডোজাৰ চলাই আছে, তেতিয়াহ'লে থলুৱা মুছলমানখিনি কিয় প্ৰতিবাদ কৰি আছে? আজি যেতিয়া ইয়াতে বুলডোজাৰ চলি আছে, বাংলাদেশী মুছলমানক ইয়াৰ পৰা মানে ইভিকশ্যন কৰাৰ কাৰণে চেষ্টা চলিছে, তো দিল্লীৰ পৰা আহি পেলাই মাদানী আৰু কি নাম ক'লে আৰু এজন চাহিদা হামিদ তেওঁলোকে ইমান মানে মাতুব্বৰী কিয় কৰি আছে? হয় নে নাই? ঠিক আছে, তেওঁলোকৰ পৰিচয়টো কিন্তু তেওঁ হিন্দীভাষী আৰু ইয়াত বাংলাভাষী নহয়। তেওঁ মুছলমান মুছলমানৰ টানত কৰি আছে। সেইকাৰণে মই মুছলমানসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে নিজৰ অস্তিত্বত যদি ৰাখিব লাগে আৰু যদি ভাবে যে আপুনি একজন অংশীদাৰ ভাৰতবৰ্ষৰ, তো অৰিজিনেল জেগাত ঘূৰি আহক না। কোনে বাধা দিছে? বৰঞ্চ আমাৰ ৰিজাৰ্ভেশ্যন পলিচি আছে। মোকতো বহুত মুছলমানে কয়, হ্যাঁ আমিতো আগতে কষ্ট পাইছিলোঁ, আমি শিডিউল কাষ্ট আছিলোঁ, আমি শিডিউল কাষ্ট থকাৰ পিছতে আমি মুছলমান হৈ গ'লোঁ। তো ঠিক আছে, আপুনি আকৌ শিডিউল কাষ্ট হৈ যাওক। ভাৰতবৰ্ষৰ সংবিধানে আপোনাক গোটেই ফেচিলিটি দিব। কোনো হিন্দু হ'ব লাগিব, মুছলমান হিন্দু হ'ব নালাগে। আমাৰ এটা কি টাৰ্ম আছে মই পাহৰি গ'লোঁ, এই কি তুৰ্ক বুলি কয় নহয়, আমি তুৰ্ক বুলি আৰু এটা কমিউনিটি বনাই দিম। এতিয়া ভাৰতবৰ্ষত SC হিচাপে 16টা কমিউনিটি আছেনে নাই? আমি 17টা কৰি দিম। তেতিয়া মই নিজে দাবী কৰিম চৰকাৰক যে 17টা বনাই দিয়ক, তুৰ্ক বুলি এটা আৰু মানে SC কমিউনিটি বনাই দিয়ক। আৰু আমাৰ যিবিলাক অৰিজিনেল আছিলে মুছলিমসকল, তেওঁলোকে যদি আকৌ তেওঁৰ মাতৃ ধৰ্মত ঘূৰি আহিব বিচাৰিছে, তেতিয়া আহক। যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট সেন্সাসতো বাংলা বুলি লিখিম। বেয়া কথা কোৱা নাই। তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে সেইটো তেওঁলোকৰ অৰিজিনেল। কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক, সেইটোতো তেওঁলোকৰ অৰিজিনেল। লিখিব পাৰিব না নাই? সাহস হ'ব না নাই? বাংলাদেশী মুছলমান ইমান দিন নিজৰ পৰিচয় কি দিলে? অসমীয়া বুলি দিলে। ইমান দিন নিজৰ পৰিচয় অসমীয়া বুলি দি আজি তেওঁলোকে কৈ আছে নেক্সট সেন্সাসত আমি আমাৰ পৰিচয় অসমীয়া বুলি নিদিওঁ, আমি আমাৰ পৰিচয় বাংলা বুলি দিম বুলি বাংলাদেশী মিয়াসকলে কৈ আছে। মই তেওঁলোকক কৈছোঁ ভাল কথা, তোমালোকৰ পৰিচয় এতিয়া অসমীয়া নিদি তোমালোকে বাংলা দিবা, তো তোমালোকৰ পৰিচয় এইটোও দিয়া যে তোমালোকে মুছলমান নহয়, তোমালোকে হিন্দু হোৱা। তাৰ অৰিজিনেলটো সেইটোৱে হয়। ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাকতো চব অৰিজিনেল হিন্দুৱে হয়। আজি উজনি অসমত যেতিয়া বাংলাদেশী মিয়াৰ যেতিয়া গাঁও ভাঙি আছে, বুলডোজাৰ চলাই আছে, তেতিয়াহ'লে থলুৱা মুছলমানখিনি কিয় প্ৰতিবাদ কৰি আছে? আজি যেতিয়া ইয়াতে বুলডোজাৰ চলি আছে, বাংলাদেশী মুছলমানক ইয়াৰ পৰা মানে ইভিকশ্যন কৰাৰ কাৰণে চেষ্টা চলিছে, তো দিল্লীৰ পৰা আহি পেলাই মাদানী আৰু কি নাম ক'লে আৰু এজন চাহিদা হামিদ তেওঁলোকে ইমান মানে মাতুব্বৰী কিয় কৰি আছে? হয় নে নাই? ঠিক আছে, তেওঁলোকৰ পৰিচয়টো কিন্তু তেওঁ হিন্দীভাষী আৰু ইয়াত বাংলাভাষী নহয়। তেওঁ মুছলমানৰ টানত কৰি আছে। সেইকাৰণে মই মুছলমানসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে নিজৰ অস্তিত্বত যদি ৰাখিব লাগে আৰু যদি ভাবে যে আপুনি একজন অংশীদাৰ ভাৰতবৰ্ষৰ, তো অৰিজিনেল জেগাত ঘূৰি আহক না। কোনে বাধা দিছে? বৰঞ্চ আমাৰ ৰিজাৰ্ভেশ্যন পলিচি আছে। মোকতো বহুত মুছলমানে কয়, হ্যাঁ আমিতো আগতে কষ্ট পাইছিলোঁ, আমি শিডিউল কাষ্ট আছিলোঁ, আমি শিডিউল কাষ্ট থকাৰ পিছতে আমি মুছলমান হৈ গ'লোঁ। তো ঠিক আছে, আপুনি আকৌ শিডিউল কাষ্ট হৈ যাওক। ভাৰতবৰ্ষৰ সংবিধানে আপোনাক গোটেই ফেচিলিটি দিব। কোনো হিন্দু হ'ব লাগিব, মুছলমান হিন্দু হ'ব নালাগে। আমাৰ এটা কি টাৰ্ম আছে মই পাহৰি গ'লোঁ, এই কি তুৰ্ক বুলি কয় নহয়, আমি তুৰ্ক বুলি আৰু এটা কমিউনিটি বনাই দিম। এতিয়া ভাৰতবৰ্ষত SC হিচাপে 16টা কমিউনিটি আছেনে নাই? আমি 17টা কৰি দিম। তেতিয়া মই নিজে দাবী কৰিম চৰকাৰক যে 17টা বনাই দিয়ক, তুৰ্ক বুলি এটা আৰু মানে SC কমিউনিটি বনাই দিয়ক। আৰু আমাৰ যিবিলাক অৰিজিনেল আছিলে মুছলিমসকল, তেওঁলোকে যদি আকৌ তেওঁৰ মাতৃ ধৰ্মত ঘূৰি আহিব বিচাৰিছে, তেতিয়া আহক।